চালান কাটে 1000 টকাৰ ৰচিদ দিয়ে 500 টকাৰ আৰক্ষীক হাতে লুটে ধৰিলে ৰাইজে ধৰা পৰিছে এই তিনিখন ৰিচিপ 500 টকা ৰিচিপ আপোনালোকে চাওক আৰু মাত্ৰ 1000 কে তেখেতসকলে আমাৰ পৰা পইচা লৈছে গতিকে হয় মোৰ পৰা লৈছে 1000 টকা লিখিছে ৰিচিপত 500 টকা অন কেমেৰা আৰক্ষীও কৰিলে স্বীকাৰ তাৰমানে দুজন মানুহে খুব ইমিডিয়েট কৰি আছে দেই মুখন ধৰিছে আগত ইজনে কৈছে মুখন আগত ধৰিছে কিন্তু কওঁতে বস্তুটো লিখোতে এটা হেৰি হৈছে দিওঁতে পইচাটো এজনৰ কাৰণে বহুতৰ পৰা হৈছে তেনেকুৱা তিনিজনৰ হৈছে নহয় তেখেতলোকে কৈ দিছে যে মোৰ ইমিডিয়েট মোৰটো দিয়ক মোৰ দেৰি হৈছে কেইজনে কৈছে মোৰ ভাওনা আছে যাবই লাগে কিন্তু তেখেতলোকৰ পইচাটো লোৱাটো ঠিকে আছিলে বাৰু কিন্তু লিখাটো ভুল হৈ গৈছে কেনেকৈ ভুল নহ'ব আপুনি কেনেকৈ ভুল হ'ব পাৰিব তাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি যান বাহন পৰীক্ষাৰ নামত নিজৰ পকেট গৰম কৰিছে অসম আৰক্ষীয়ে নিশা মাজুলীৰ গড়মূৰত আৰক্ষীৰ এটা তহলদাৰী দলে যান বাহন পৰীক্ষা চলাইছিল কিন্তু একাংশই হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকাৰ চালান কাটে কিন্তু অতি আচৰিতভাৱে 1000 টকাৰ বিপৰীতে ৰচিদখন দিয়ে 500 টকাৰ বহুতে ৰচিদ পঢ়ি নাচায় বাবে গমকে নাপায় কিন্তু একাংশ সচেতন লোকে ৰচিদ পঢ়ি চাই তাত দেখে যে 500 টকাহে লিখা আছে এই ঘটনাক লৈ উত্তপ্ত হৈ পৰে মাজুলী কেনেকৈ ভুল নহ'ব আপুনি কেনেকৈ ভুল হ'ব পাৰিব অৱশেষত তহলদাৰী আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি উচিত তদন্ত বিচাৰিছে এতিয়া ভুক্তভোগী লোকে হেলমেট পিন্ধা নাছিলোঁ হেলমেট নিপিন্ধাৰ কাৰণে আমাক তাতে আমাক ধৰিছে ৰাখিছে ৰখাৰ পিছত আমাক হেলমেট নাই আপোনাৰ ফাইন হ'ব 1000 টকা মোৰ ঠিক আছে হ'ব যেতিয়া আমি ভুল কৰিছোঁ আমি নিশ্চয় ফাইন দিব লাগিব চৰকাৰৰ এইটো এটা নিয়ম আমি খুব সদিচ্ছাৰে আমি 1000 টকা দিছোঁ তেওঁলোকে এখন ৰিচিপ্ট আমাক কাটি চহী কৰি আমাক দি দিছে আৰু ৰিচিপ্টখন যেতিয়া আমি পিছত চাইছোঁ আহি পেলাই তেতিয়া মই দেখিছোঁ ৰিচিপ্টখনত 500 টকা লিখা আছে কিন্তু আমাৰ পৰা লৈছে নগদ 1000 টকা আৰু মই যেতিয়া মানে পইচাটো দিছোঁ তেতিয়া দিয়াৰ আগতে মই সুধিছোঁ যে অনলাইন হ'ব নেকি অনলাইন কৰি দিওঁ মোৰ অলপ কেছ কম আছে বোলে অনলাইন নহ'ব অনলাইন বন্ধ কৰি দিয়া হ'ল এইটো অকল কেছে হ'ব মই ঠিক আছে আপোনালোকে তেতিয়া এটা কাম কৰক মোৰ পইচা কম আছে আপোনালোকে কেছ এটা লিখি দিয়ক বোলে নাই এইবোৰ কেছ লিখা আজিকালি নিয়ম নাই আপোনালোকে কেছ দিবই লাগিব পইচা কেছ দিয়ক আপুনি বেলেগৰ পৰা লৈ আহক মই ঠিক আছে বাৰু হ'ব মই মেনেজ কৰি সেইখিনিতে 1000 টকা এটা তেওঁক দিলোঁ দি পেলাই মই ওলাই আহি ৰিচিপ্টখন চালোঁ 500 টকা ওলাইছে তেতিয়া মোৰ অকণমান সন্দেহ হৈ যোৱাৰ পিছতে মোৰ লগত আৰু দুজনমানক ব্যক্তিক ধৰি ৰাখিছিলে ছাৰ হওক মই আমাৰ জিতেন ডেকা ছাৰকো মই ফোন কৰিলোঁ ছাৰ বোলো আপোনাৰ ৰিচিপ্টটোত কিমান লিখা আছে তেতিয়া ছাৰে ক'লে যে 500 টকা লিখা আছে হ'ল আৰু তেতিয়াহে তেখেতে গম পাইছে তেখেতেও লগে লগে আহিলে ৰিচিপ্টখন লৈ আৰু এজন ব্যক্তি প্ৰণৱ দত্ত বুলি তেখেতেও সেইখিনিতে ওলালে যে মোৰ 500 লিখা আছে কিন্তু 1000 দিছে গতিকে তিনিখন ৰিচিপ্ট তাতে একে জেগাতে তিনিখন ৰিচিপ্ট ওলাই যোৱাৰ লগে লগে আমাৰ যিসকল ব্যক্তি আছিলে সেই সকলোখিনি গোট খালে সচেতন ব্যক্তি গোট খালে আৰু গোট খাই আমি বৰ্তমান গড়মূৰ আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ সন্মানীয় আমাৰ আৰক্ষী অধীক্ষক মহোদয়ক উপযুক্ত বিচাৰ কৰিবৰ কাৰণে আমি এটা কথা সন্দেহ কৰিছোঁ যে এনেধৰণে হয়তো যদি হৈ আছে তেতিয়াহ'লে এইটো এটা ডাঙৰ স্কেণ্ডেল হৈছে যিহেতু চৰকাৰ ঘৰলৈ যিটো ধনৰাশি যাব লাগে যিটো টেক্স যাব লাগে সেই টেক্স চৰকাৰ ঘৰলৈ নগৈ কাৰোবাৰ হয়তো পকেটস্থ হৈছে গতিকে এইটো আমি অতি দুখ পাইছোঁ আৰু এইটোত আমাৰ DGP মহোদয়ৰ প্ৰমুখ্যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা আমাৰ SP মহোদয়ক এটা উচিত তদন্ত কৰি পেলাই ইয়াৰ এটা উচিত বিচাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাই এখন এজাহাৰ আমি দাখিল কৰিছোঁ সন্মানীয় জিতেন ডেকা ডাঙৰীয়া মোৰ থানাৰ যিটো আৰক্ষী টীম গধূলি যিটো আমাক তেওঁলোকে যিটো পেট্ৰলিং কৰিছে যিটো চেকিং কৰিছে সেই টীমটোৰ ওপৰতে আমি দিছোঁ আৰু এটা কথা ঠিক আমাৰ মুখ্যমন্ত্ৰী মহোদয় খুব সন্মানীয় আমাৰ সকলোৰে সন্মানীয় মুখ্যমন্ত্ৰী হৈ তেখেত খুব বহুত স্পৰ্শকাতৰ এই বিষয়বিলাকত আমি জানো আমি আশা ৰাখিছোঁ তেখেতে এটা উপযুক্ত সিদ্ধান্ত লৈ এটা উচিত তদন্ত তেখেতে কৰিব এই বিষয়টো মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ NB নিউজ।